হেল্ল' ফ্ৰেণ্ডছ, পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত ছ'চিয়েল ষ্টাডিজৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আলোচনা কৰিম। এইটো এটা মাৰাথন ভিডিঅ' হয়। ইয়াত হিষ্ট্ৰী, জিঅ'গ্ৰাফী, কালচাৰ, পলিটিক্স গোটেইবিলাকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক সামৰি লৈ কিনে ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। প্ৰতিটো কুৱেশ্যনে এক্সাম পইণ্ট অফ ভিউৰ পৰা খুবেই ইম্পৰ্টেণ্ট হয়। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে দ্য বাউণ্ডেৰী লাইন বিটুইন দ্য লেণ্ড এণ্ড দ্য চি ইজ কল্ড। স্থল আৰু সাগৰৰ মাজৰ সীমাৰেখাক কি বুলি কোৱা হয়? ইয়াত চাৰিটাকৈ অপশ্যন দিয়া আছে। মই কাৰেক্ট এনচাৰটো কোৱাৰ আগতে নিজে এনচাৰটো দিবলৈ চেষ্টা কৰিব আৰু ভিডিঅ'টোৰ শেষত টোটেল কিমানটা কাৰেক্ট হয় মোক কমেণ্টত জনাব। অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ এ 20। কুৱেশ্যন নম্বৰ 2, আৰ্থছ ক'ৰ ইজ মেইনলি মেড আপ অফ। পৃথিৱীৰ মূল অংশ মূলতঃ ডেছেৰে গঠিত। আমাৰ পৃথিৱীৰ যিটো মূল অংশ সেইটো কিহৰ দ্বাৰা গঠিত হয়? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ চি, নিকেল আৰু আইৰণ। ইয়াক আমি এনেকৈও মনত ৰাখিব পাৰোঁ, নাইফ হিচাপেও মনত ৰাখিব পাৰোঁ। কাৰণ NI মানে নিকেল আৰু FE মানে আইৰণ। তো যিয়ে তেনেকৈ মনত নাৰাখে তেনে ডাইৰেক্ট মনত ৰাখিলে হ'ল নিকেল আৰু আইৰণ। মই কুৱেশ্যনকেইটা যিমান পাৰোঁ সোনকালে ফাষ্ট কৰি যাবলৈ চেষ্টা কৰিম, কাৰণ যিহেতু এক্সামৰ কাৰণে বেছি সময় নাই, আমি কম সময়ত যাতে বেছি কুৱেশ্যন এনচাৰ কভাৰ কৰিব পাৰোঁ তাৰ ওপৰত লক্ষ্য ৰাখিম। কুৱেশ্যন নম্বৰ 3, ইণ্ডিয়া একাউণ্টছ ফৰ হাউ মাছ অফ টোটেল ৱৰ্ল্ড ছাৰ্ফেচ এৰিয়া। বিশ্বৰ মুঠ পৃষ্ঠভাগৰ কিমানখিনি ভাৰতে আগুৰি আছে? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, 2.4%। কুৱেশ্যন নম্বৰ 4, হুইচ অফ দ্য ফলোয়িং ইজ দ্য ক্ল'জেষ্ট লেয়াৰ টু দ্য আৰ্থ ছাৰ্ফেচ ইন হুইচ অল ৱেডাৰ অকাৰ্ছ। মানে বায়ুমণ্ডলৰ প্ৰথমটো স্তৰ কি হয় যিটোত নেকি বতৰ সকলো পৰিৱৰ্তন সংঘটিত হয়? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ বি, ট্ৰপ'স্ফিয়াৰ। ট্ৰপ'স্ফিয়াৰৰ পিছত কি থাকে? ষ্ট্ৰেট'স্ফিয়াৰ, এই 2 নম্বৰ থাকে। তাৰপিছত ট্ৰপ'স্ফিয়াৰ, ষ্ট্ৰেট'স্ফিয়াৰ, তাৰপিছত থাকে মেছ'স্ফিয়াৰ, এইটো 3 নম্বৰ। তাৰপিছত আৰু এটা আছে থাৰ্ম'স্ফিয়াৰ, সি 4 নম্বৰ থাকে। কুৱেশ্যন নম্বৰ 5, হু হেজ দ্য পাৱাৰ টু ইমপ্লিমেণ্ট ফাণ্ডামেণ্টেল ৰাইট। মৌলিক অধিকাৰ কাৰ্যকৰী কৰাৰ ক্ষমতা কাৰ আছে? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ এ, সুপ্ৰিম এণ্ড হাই কোৰ্ট। কুৱেশ্যন নম্বৰ 6, হোৱাট ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ দ্য আহোম কিংডম ইন আছাম। অসমৰ আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল? অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ চি, চৰাইদেউ। অলপ কেইদিনমান আগতে হৈ যোৱা HS লেভেলৰ গ্ৰেড 3 এক্সামটোত আহোম কিংডমৰ শেষৰ ৰাজধানীখনৰ নাম সুধিছিল। সেইটো বহুতে চৰাইদেউ লিখি আহিছে। সেইটো একচুৱেলি শেষৰ ৰাজধানীখন আছিল যোৰহাট। কুৱেশ্যন নম্বৰ 7, এপ্ৰক্সিমেটলি হোৱাট ইজ দ্য এৰিয়া অফ কাজিৰঙা নেশ্যনেল পাৰ্ক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আনুমানিক প্ৰায় এলেকাটো কিমান হয়? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, 430 স্কুৱেৰ কিলোমিটাৰ। এই কুৱেশ্যনটো যোৱাবাৰ গ্ৰেড 3 এক্সামত আহিছিল। কুৱেশ্যন নম্বৰ 8, হোৱাট পাৰ্চেণ্টেজ অফ দ্য ৱৰ্ল্ডছ মুগা দ্য গল্ডেন চিল্ক ইজ প্ৰডিউচড ইন আছাম। বিশ্বৰ মুগা সোণালী ৰেচমৰ কিমান শতাংশ অসমত উৎপাদন হয়? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, 99%। কুৱেশ্যন নম্বৰ 9, হু ৱাজ দ্য ফাৰ্ষ্ট মাৰ্টিৰ অফ দ্য 1942 ৰিভলিউশ্যন ইন আছাম। 1942 চনৰ অসমৰ বিপ্লৱৰ প্ৰথম শ্বহীদ কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, কনকলতা বৰুৱা। কুৱেশ্যন নম্বৰ 10, দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইন বিটুইন দ্য ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড হুইচ ৰুলাৰ। ইয়াণ্ডাবু সন্ধি ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কাৰ মাজত স্বাক্ষৰিত হৈছিল? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ চি, কিং অফ বাৰ্মা। এইটো 2022 চনত গ্ৰেড 3 এক্সামত আহিছিল। কুৱেশ্যন নম্বৰ 11, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট পিজন আপৰাইজিং এগেইনষ্ট দ্য ব্ৰিটিছ ইন আছাম। অসমত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম কৃষক বিদ্ৰোহটোৰ নাম কি? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, ফুলগুৰি ধাবা। ইয়াত ফুলগুৰি ধাবা কিমান চনত হৈছিল? চনকেইটা মনত ৰাখিব। ফুলগুৰি ধাবা হৈছিল
1861 চনত। ঠিক তেনেকৈ পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল সেইটো মনত ৰাখিব। তাৰপিছত লাচিমা বিদ্ৰোহ, ৰঙিয়া বিদ্ৰোহ, এইখিনি গোটেইখিনি মনত ৰাখি থ'ব, কাৰণ এনেকুৱা কুৱেশ্যন প্ৰায় আহি থাকে। কুৱেশ্যন নম্বৰ 12, হু ফ্ৰম আছাম পাৰ্টিচিপেটেড ইন দ্য ফেমাছ দাণ্ডি মাৰ্চ? বিখ্যাত দাণ্ডি মাৰ্চত অসমৰ পৰা কোনে অংশ লৈছিল? অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, লীলাধৰ বৰুৱা। কুৱেশ্যন নম্বৰ 13, when was the historic Assam Accord signed? ঐতিহাসিক অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? এইটো এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, 15 আগষ্ট 1985। কুৱেশ্যন নম্বৰ 14, হু ৱাজ দ্য ফাৰ্ষ্ট বৰবৰুৱা অফ দ্য আহোম কিংডম? আহোম ৰাজ্যৰ প্ৰথম বৰবৰুৱা কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ চি, মোমাই তামুলী বৰবৰুৱা। কুৱেশ্যন নম্বৰ 15, দ্য চুতীয়া কিংডম ৱাজ এষ্টাব্লিছড বাই হুম? চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? দ্য কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ এ, বীৰপাল। কুৱেশ্যন নম্বৰ 16, দ্য ফাৰ্ষ্ট মোৱামৰীয়া আপৰাইজিং বিগেন ডিউৰিং দ্য ৰুল অফ হুইচ কিং? প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কোন ৰজাৰ শাসনকালত আৰম্ভ হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ বি, লক্ষ্মী সিংহ। কুৱেশ্যন নম্বৰ 17, হুইচ আহোম কিং প্লেণ্ড এন ইনভেশ্যন অফ বেংগল? কোন আহোম ৰজাই বংগ আক্ৰমণৰ পৰিকল্পনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, ৰুদ্ৰসিংহ। হেল্ল' ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো ফাষ্ট হৈছে বা এনচাৰটো কোৱাত ফাষ্ট হৈছে, তেতিয়াহ'লে মই কুৱেশ্যনটো কোৱাৰ পিছত ভিডিঅ'টো প'ষ্ট কৰিলে এনচাৰটো নিজে দিবলৈ চেষ্টা কৰিব। কুৱেশ্যন নম্বৰ 18, হুইচ কিং কণ্ডাক্টেড দ্য ফাৰ্ষ্ট অৰ্গেনাইজ পপুলেশ্যন চেঞ্চাছ ইন আছাম? কোনজন ৰজাই অসমত প্ৰথম সংগঠিত জনগণনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ এ, চুহুংমুং। কুৱেশ্যন নম্বৰ 19, হু বিল্ড দ্য ষ্ট'ন ব্ৰিজ অভাৰ দ্য ৰিভাৰ নামদাং? নামদাং নদীৰ ওপৰত শিলৰ দলং কোনে নিৰ্মাণ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ ডি, ৰুদ্ৰসিংহ। কুৱেশ্যন নম্বৰ 20, হুইচ আহোম কুইন কনষ্ট্ৰাক্টেড দ্য শিৱদৌল ইন শিৱসাগৰ? কোন আহোম ৰাণীয়ে শিৱসাগৰত শিৱদৌল নিৰ্মাণ কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ এ, অম্বিকা কোঁৱৰী। কুৱেশ্যন নম্বৰ 21, ডিউৰিং হুইচ পিৰিয়ড ডিড দ্য লাষ্ট বেটল বিটুইন দ্য আহোম এণ্ড মোগলছ ন'ন এজ দ্য বেটল অফ ইটাখুলি অকাৰ? এতিয়া ইয়াত দুটা কুৱেশ্যনটোতে এটা কুৱেশ্যন সোমাই আছে যে আহোম আৰু মোগলৰ মাজত শেষৰ যিখন যুদ্ধ হৈছিল সেই যুদ্ধখনৰ নাম কি? এইটোও কেতিয়াবা সুধিব পাৰে। যুদ্ধখনৰ নাম হ'ল ইটাখুলিৰ যুদ্ধ। ইয়াত কুৱেশ্যনটোত কৈছে এই ইটাখুলিৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ এ, 1682। কুৱেশ্যন নম্বৰ 22, মৈদামছ আৰ ডিজাইন ইন দ্য শ্বেপ অফ? আহোমৰ যি ৰজাসকলৰ যি মৈদাম আছিল, সেই মৈদামবিলাক আকৃতিটো কেনেকুৱা? ইয়াত অপশ্যন 4টা দিয়া আছে। অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, পিৰামিড আকৃতি। কুৱেশ্যন নম্বৰ 23, হুইচ ছাইট এক্সিবিটছ ৰেলিক্স ফ্ৰম হিন্দু, বুদ্ধিষ্ট এণ্ড জৈন কালচাৰ কালেক্টিভলি? কোনটো স্থানত হিন্দু, বৌদ্ধ আৰু জৈন সংস্কৃতিৰ ধ্বংসাৱশেষসমূহ সামূহিকভাৱে প্ৰদৰ্শন কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ এ, সূৰ্য পাহাৰ। সূৰ্য পাহাৰ ক'ত অৱস্থিত? গোৱালপাৰা জিলাত। কুৱেশ্যন নম্বৰ 24, হুইচ আহোম কিং শিফটেড হিজ কেপিটেল টু বকতা নিয়াৰ দিহিং? কোনজন আহোম ৰজাই নিজৰ ৰাজধানী দিহিঙৰ ওচৰৰ বকতালৈ স্থানান্তৰিত কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ ডি, চুহুংমুং। সেইকাৰণে চুহুংমুঙক দিহিঙীয়া ৰজা নামেৰেও জনা যায়। কুৱেশ্যন নম্বৰ 25, ইন হুইচ ইয়াৰ ডিড বখতিয়াৰ খিলজী ইনভেড আছাম? কোন বছৰত বখতিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ চি, 1206 চনত। কুৱেশ্যন নম্বৰ 26, থ্ৰু হুইচ পাছ অফ দ্য পাটকাই ৰেঞ্জেছ
ডিড চুকাফা লিড হিজ মাৰ্চ? পাটকাই ৰেঞ্জৰ কোনটো পাছৰ মাজেৰে চুকাফাই নিজৰ পদযাত্ৰাৰ নেতৃত্ব দিছিল? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, পাংচু পাছ। কুৱেশ্যন নম্বৰ 27, মদন কামদেৱ ট্ৰেচেছ ইটছ অৰিজিনছ বেক টু দ্য? মদন কামদেৱৰ উৎপত্তিৰ সূত্ৰপাত কেতিয়া হৈছিল? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল 9th century। এই কুৱেশ্যনটো 2 বছৰ আগত গ্ৰেড 3 বা গ্ৰেড 4 এক্সাম এটাত আহিছিল। কুৱেশ্যন নম্বৰ 28, দ্য থোডৰ আলী কনষ্ট্ৰাক্টেড ডিউৰিং গদাধৰ সিংহছ ৰেইন এক্সটেণ্ডেড ফ্ৰম? গদাধৰ সিংহৰ ৰাজত্বকালত নিৰ্মিত থোডৰ আলীৰ বিস্তৃতি কিমান আছিল? এতিয়া ইয়াত কুৱেশ্যনটোত আৰু এটা কুৱেশ্যন সোমাই আছে, থোডৰ আলী কোনে নিৰ্মাণ কৰিছিল? সেইটো আহিব গদাধৰ সিংহ। ইয়াত কৈছে যিটো থোডৰ আলী আছে ক'ৰ পৰা ক'লৈ বিস্তৃত হৈ আছে? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ চি, কামাৰগাঁও ইন গোলাঘাট টু জয়পুৰ ইন ডিব্ৰুগড়। কুৱেশ্যন নম্বৰ 29, হুইচ ৰিভাৰ was designated as the boundary between the Ahom and the Koch kingdom by the 1563 Treaty of Majuli? ইয়াত আৰু এটা কুৱেশ্যন সোমাই আছে, মাজুলী তিথি কেতিয়া সংঘটিত হৈছিল? সেইটো কুৱেশ্যন হ'ব পাৰে। তাৰপিছত মাজুলী তিথি কাৰ কাৰ মাজত সংঘটিত হৈছিল সেইটো হ'ব পাৰে। এতিয়া সেই তিথিৰ ফলস্বৰূপে কি হৈছিল, এখন নদীক তেওঁলোকৰ বাউণ্ডেৰী হিচাপে লোৱা আছিল। সেই নদীখন কোন আছিল, কোনটো নদী আছিল? অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ ডি, সোৱণশিৰি। কুৱেশ্যন নম্বৰ 30, ইন হোৱাট ইয়াৰ ডিড দ্য ৰঙিয়া আপৰাইজিং অকাৰ? কোনটো বছৰত ৰঙিয়াৰ বিদ্ৰোহ সংঘটিত হৈছিল? অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ এ, 24 ডিচেম্বৰ 1893। কুৱেশ্যন নম্বৰ 31, হুইচ আহোম ৰুলাৰ ইজ কমনলি ন'ন এজ গজপতি? কোনজন আহোম শাসকক সাধাৰণতে গজপতি বুলি জনা যায়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ বি, প্ৰতাপ সিংহ। কুৱেশ্যন নম্বৰ 32, হুইচ আছাম ৰিভল্ট ইজ ন'ন এজ দ্য জালিয়ানৱালা বাগ মেছাক্ৰি অফ আছাম? অসমৰ কোনটো বিদ্ৰোহক জালিয়ানৱালা বাগ হত্যাকাণ্ড বুলি জনা যায়? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ চি, পথৰুঘাট আপৰাইজিং, মানে পথৰুঘাটৰ বিদ্ৰোহ। এইটো কিমান চনত সংঘটিত হৈছিল? পথৰুঘাটৰ বিদ্ৰোহ হৈছিল 1894। প্ৰতিটো বিদ্ৰোহৰ লগত জড়িত চনকেইটা মনত ৰাখিব। কুৱেশ্যন নম্বৰ 33, এৰেঞ্জ দ্য ফলোয়িং ৰিভল্টছ ইন ক্ৰনলজিকেল অৰ্ডাৰ? ইয়াত 4টা বিদ্ৰোহ দিয়া আছে আৰু সেইকেইটা একাদিক্ৰমে কোন কোন বছৰত হৈছিল সুধিছে। এটা আছে পথৰুঘাটটো মই কৈ দিলোঁ 1894, ফুলগুৰি ধাবা 1861, ৰঙিয়া হৈছিল 1893 আৰু লাচিমা হৈছিল 1894। কিন্তু লাচিমা আৰু পথৰুঘাটৰ ৰণৰ মাজত ডেটৰ ডিফাৰেঞ্চ আছে, গতিকে এইটো মই হোমৱৰ্ক হিচাপে ৰাখিলোঁ। ইয়াৰ কাৰেক্ট এনচাৰটো মোক কমেণ্ট বক্সত জনাব যে কোনটো হয় কাৰেক্ট এনচাৰ। এনেকুৱা কুৱেশ্যন এক্সামত আহে, কাৰণ এনেকুৱা এটা কুৱেশ্যনত বহুতকেইটা এনচাৰ সোমাই থাকে আৰু এই কুৱেশ্যনটোতে প্ৰায় 4টা বিদ্ৰোহৰ চন মনত ৰাখিবলগীয়া হৈ যায়। গতিকে এনেকুৱা কুৱেশ্যনবিলাক অহাৰ সম্ভাৱনা বেছি হয়, কাৰণ যিহেতু ডিগ্ৰী লেভেলৰ গ্ৰেড 3 এক্সাম হয় সেইকাৰণে। কুৱেশ্যন নম্বৰ 34, হুইচ আহোম ৰুলাৰ কমিশ্যনড দ্য ৰুদ্ৰেশ্বৰ এণ্ড শুক্লেশ্বৰ দেৱালয়া? কোনজন শাসকে ৰুদ্ৰেশ্বৰ আৰু শুক্লেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ চি, প্ৰমত্ত সিংহ। কুৱেশ্যন নম্বৰ 35, হুৱেৰ ইজ দ্য টেৰাকোটা ইণ্ডাষ্ট্ৰি লোকেটেড? টেৰাকোটা উদ্যোগ ক'ত অৱস্থিত? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ ডি, ধুবুৰী। কুৱেশ্যন নম্বৰ 36, হোৱাট ৱাজ শদিয়াখোৱা গোহাঁইৰ প্ৰফেশ্যন? শদিয়াখোৱা গোহাঁইৰ পেচা কি আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ চি, নেভেল কমাণ্ডাৰ। কুৱেশ্যন নম্বৰ 37, হু লেড দ্য মৃত্যু বাহিনী ডিউৰিং দ্য ফ্ৰীডম ষ্ট্ৰাগল? স্বাধীনতা সংগ্ৰামৰ সময়ত মৃত্যু বাহিনীক কোনে নেতৃত্ব দিছিল? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ এ, পুষ্পলতা দাস। কুৱেশ্যন নম্বৰ 38, হু ৱাজ দ্য ফাৰ্ষ্ট আহোম মনাৰ্ক টু এজিউম দ্য হিন্দু টাইটল স্বৰ্গনাৰায়ণ? হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথম আহোম ৰজা কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি,
Suhumung. Question number 39. Which district was separated from Assam and given to East Pakistan in 1947? কোনখন জিলা অসমৰ পৰা পৃথক হৈ 1947 চনত পূব পাকিস্তানক দিয়া হৈছিল? অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ ডি সিলহেট। Question number 40. Which Koch king rebuilt the Kamakya temple? কামাখ্যা মন্দিৰটো কোনজন কোচ ৰজাই পুনৰ নিৰ্মাণ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ সি নৰনাৰায়ণ। Question number 41. Who composed the Hasti Vidyanam? হস্তি বিদ্যানম কোনে ৰচনা কৰিছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ এ সুকুমাৰ বৰকাইত। Question number 42. Who established the Burman dynasty in Assam? অসমত কোনে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ এ পুষ্য বৰ্মন। Question number 43. Who discovered tea plants in Assam in 1823? ইয়াত কুৱেশ্যন আৰু এটা সোমাই আছে যে অসমত চাহ গছ কেতিয়া আৱিষ্কাৰ হৈছিল সেইটো কুৱেশ্যন হ'ব পাৰে 1823 চনত। এটা কুৱেশ্যনত সুধিছে কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ এ ৰবাৰ্ট ব্ৰুচ। Question number 44. Who conferred গোপীনাথ বৰদলৈ উইথ দ্য টাইটেল লোকপ্ৰিয়? গোপীনাথ বৰদলৈক কোনে লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ এ জয়ৰাম দাস দৌলতৰাম। Question number 45. In which year was Bhupen Hazarika elected as the president of the Assam Sahitya Sabha? কোন চনত ভূপেন হাজৰিকাক অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ এ 1993। আৰু এটা কথা মনত ৰাখিব তেখেতক দাদা চাহেব ফাল্কে বঁটা কেতিয়া দিয়া হৈছিল? সেইটো দিয়া হৈছিল 1992। তাৰ পিছৰ বছৰতে তেওঁ কি কৰা হৈছিল? অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচন কৰা হৈছিল। Question number 46. Jatinga, famous for mass suicide of migratory birds, is located in which of the following district? পৰিভূমি চৰাইৰ গণ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা তলৰ কোনখন জিলাত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ সি ডিমা হাছাও। Question number 47. The Bhupen Hazarika Setu, also known as the Dhola Kodia Bridge, connects Assam with which state? ধলা শদিয়া যি ব্ৰিজ আছে এই ব্ৰিজখনক অসমে কোনখন ৰাজ্যৰ সৈতে সংযোগ কৰিছে? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ এ অৰুণাচল প্ৰদেশ। Question number 48. What is the latitude range within which Assam is situated? অসম কি অক্ষাংশৰ পৰিসৰৰ ভিতৰত অৱস্থিত? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপশ্যন নম্বৰ সি 24.3 ডিগ্ৰী নৰ্থ এণ্ড 28 ডিগ্ৰী নৰ্থ এইখিনিৰ মাজত। আৰু যদি কেতিয়াবা লঙিটিউডৰ কথা সোধে লঙিটিউডটো কিমান হ'ব এইটো মনত ৰাখিব। লঙিটিউডটো হ'ব 89.5 ডিগ্ৰী ইষ্ট আৰু কি হ'ব 96.1 ডিগ্ৰী ইষ্ট। যেহেতু গ্ৰেড 3 গ্ৰেড 4 দুইটা এক্সামৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে গ্ৰেড 3 এক্সামত মেইনলি এনেকুৱা কুৱেশ্যন আহি যাব পাৰে। Question number 49. What is another name for বৰদৈচিলা or pre-monsoon? বৰদৈচিলা বা pre-monsoonৰ আন এটা নাম কি হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ বি মেংগো চাৱাৰ। এইটো কুৱেশ্যন যোৱাবাৰ এডিআৰই এক্সামত আহিছিল। Question number 50. Pink granite has been unearthed in which hill of গোৱালপাৰা district? গোৱালপাৰা জিলাৰ কোনটো পাহাৰত উদ্ধাৰ হৈছে গোলাপী ৰঙৰ গ্ৰেনাইট? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ সি আজাগৰ হিলছ। Question number 51. What separates the Brahmaputra basin from the Barak basin? বৰাক অৱবাহিকাৰ পৰা ব্ৰহ্মপুত্ৰ অৱবাহিকাক কিহে পৃথক কৰি ৰাখিছে? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ ডি নৰ্থ কাছাৰ হিলছ। Hello friends, thank you for watching the video.